Hello friends, welcome. মই mutton curry বনাবলৈ বস্তুবিলাক এনে ধৰণে ৰেডি কৰি লৈছো বা mutton curry লগত দিবলৈ লোৱা ইনগ্ৰেডিয়েন্টছ বিলাক হ'ল দুটা মিডিয়াম সাইজৰ পিয়াজ, তেজপাত দুখিলা, শুকান জলকীয়া দুটা, এটা লং, এটা ইলাইচি আৰু এটুকুৰা দালচেনি আৰু লগত মছলা মই এনে ধৰণে পানী দি গুলি লৈছো। ইয়াত আছে জিৰা, ধনিয়া, জলকীয়া গুড়া, মিট মছলা আৰু গৰম মছলা লগত পাঁচফোৰণ অলপমান দি পানী দি এনেদৰে গুলি লৈছো। এনেদৰে মছলা গুলি ললে সুস্বাদু গোন্ধ ওলায়। আৰু এফালে আছে নহৰু আদা পিছা 2 চামুচ মান। তাৰপৰা ইয়াত আছে ছাগলী মাংস ধুই লৈছো, নৰসিংহ পাত আৰু আলু 4 টুকুৰা। গেছ অন কৰি কেৰাহী পাতি দিলো। এতিয়া কেৰাহী গৰম হলে ইয়াত তেল দিম আৰু বাকি বনোৱা প্ৰসেছটো ষ্টাৰ্ট কৰিম। কেৰাহী গৰম হৈ গ'ল। ইয়াত এতিয়া মই প্ৰথমতে মিঠাতেল অলপমান দি লম। মিঠাতেল ভালদৰে গৰম হ'লে ইয়াত বাকি ইনগ্ৰেডিয়েন্টছবিলাক দি দিম। মিঠাতেল ভালদৰে গৰম হৈ গ'ল। ইয়াত মই প্ৰথমতে শুকান জলকীয়া আৰু তেজপাত দি দিম। তাৰ পিছত লং, ইলাইচি, দালচেনি দি দিম আৰু লগতে কাটি থোৱা পিয়াজো দি দিম। এনেদৰে কিছু সময় ভাজি ল'ম যাতে পিঁয়াজখিনি গোল্ডেন ব্ৰাউন কালাৰো হৈ যায়। আৰু ইয়াত মই এতিয়া নিমখ দি দিম অলপমান, মানে জোখমতে নিমখ দিম আৰু হালধি পাছত দিম। পিঁয়াজখিনি ভালদৰে ভাজা হৈ গ'ল। ইয়াত মই এতিয়া নহৰু আদা পিছা দি দিম আৰু ভালদৰে লৰাই দিম। এনেকৈ আৰু অলপ সময় ভাজি ল'ম যেতিয়ালৈকে নহৰু আদাবিলাক আৰু পিঁয়াজবিলাক ভালদৰে ভাজা হৈ নাযায়। নহৰু আদা পিঁয়াজ ভাজা হৈ গৈছে। ইয়াত মই এতিয়া হালধি দি দিম। আৰু ভালদৰে লৰাই দিম। নহৰু আদা পিঁয়াজ ভালদৰে ভাজা হৈ গ'ল। ইয়াত মই এতিয়া মিহলাই থোৱা মছলাবিলাক দি দিম। লগত অকণমান পানী অলপ মিক্স কৰি দিম যাতে লাগি থকা অৱশিষ্ট মছলাখিনি ভালদৰে দি দিব পৰা যায়। এতিয়া এনেদৰে কিছু সময় লৰাই ল'ম। ইতিমধ্যে মছলাৰ এটা গোন্ধ ওলাইছে, গতিকে ইয়াত মই মাংস দি দিম। আৰু এনেকৈ ভালদৰে লৰাই দিম মাংসটো। মাংস এনেদৰে ভালকৈ লৰাই ইয়াত মই ঢাকন লগাই দিম, জুইটো অলপ কম কৰি যাতে মাংসৰ পৰা তেল ওলায়।
এনেদৰে কিছু সময় ঢাকন লগাই সিজিব দিম গেছ চিমত থৈ। সেয়া আপোনালোকে দেখিছে যে এনেদৰে কম জুইত সিজোৱাৰ কাৰণে মাংসৰ পৰা অলপ অলপকৈ পানী ওলাইছে। এতিয়া পানীখিনি শুকোৱাৰ পিছত লাহেকৈ মাংসৰ পৰা তেল ওলাব ধৰিব আৰু এনেকৈ ঢাকন লগাই ধৰক 15-20 মিনিটমান সিজালে তেল ওলাব আৰু। এনেকৈ 20 মিনিটমান ঢাকন দি সিজোৱাৰ পিছত মাংসৰ পৰা তেল ওলাবলৈ ধৰিছে। এতিয়া আৰু অলপ সময় এনেকৈ ভাজিব লাগিব, তেতিয়া মাংসবিলাক ফুটিব আৰু ফুটাৰ পিছত আলু দি পানী অলপ দি আকৌ উতলাব লাগিব। এতিয়া অকল তেল ওলাইছে, এনেকৈ লৰাই থাকিব লাগিব যাতে লাগি নধৰে মছলাবিলাক কেৰাহীখনত। মাংস ফুটিবলৈ আৰম্ভ কৰিছে, গতিকে ইয়াত মই এতিয়া আলু দি দিম। আৰু এনেদৰে অলপ সময় ভাজিম। আলু দি অলপ সময় ভাজি ল'লোঁ। এতিয়া ইয়াত মই অলপমান পানী দি দিম। মই ঠাণ্ডা পানী দিছোঁ, গৰম পানীও দিব পাৰে। পানী দিয়াৰ পিছত এতিয়া ঢাকন লগাই দিম আৰু ভালদৰে উতলিব দিম। পানী দিয়াৰ পিছত মাংস ভালদৰে উতলিছে। এতিয়া আৰু উতলাব লাগিব এনেকৈ ভালদৰে, বেছি মই সিজাব নালাগে কাৰণ ফ্ৰাই কৰোঁতে মই অলৰেডি 50% সিজাই লৈছিলোঁ। পানী একেলগত বেছিকৈ নাই দিয়া, বেছি পানী দিলে ফ্লেভাৰটো অলপ বেয়া হৈ যাব পাৰে। এইখিনি পানী শুকোৱাৰ পিছত আকৌ অলপমান পানী দি আকৌ উতলাম। তেনেদৰে লাহে লাহে সিজি থাকিব। এয়া উতলি পানী কিছু কম হৈছে আগতকৈ, গতিকে আৰু এনেদৰে উতলাব লাগিব। কুকাৰতো সিজাব পৰা যায়। মাংসখিনি ফাৰ্ষ্ট কুকাৰত এটা চিটি মাৰি বইল কৰি ল'ব লাগে, কিন্তু কেৰাহীত বনালে খাবলৈ বেছি টেষ্টি হয়। সময় লাগে কিন্তু খাবলৈ টেষ্টি হয় কেৰাহীত বনালে। এতিয়া আৰু অলপ সময় উতলাই ল'ব লাগিব। এনেকৈ পানী একেবাৰে কমি গৈছে আৰু ইয়াৰ পৰা এটা সুস্বাদু গোন্ধ ওলাইছে। আৰু অলপ পানী কমাৰ পিছত আকৌ অলপমান পানী এড কৰি দিম মই। জোল যিহেতু একেবাৰে শুকাই গ'ল, গতিকে আৰু অলপ পানী দি দিম আৰু এনেদৰে 15-20 মিনিট সিজাম। তাৰপিছত মাংস ৰেডি হৈ যাব। আপোনালোকে গৰম পানীও দিব পাৰে, মই ঠাণ্ডা পানীয়ে দিছোঁ। গৰম পানী দিলে সোনকালে উতলে। এয়া মাংস আকৌ ভালদৰে উতলিছে ছেকেণ্ড টাইম পানীখিনি দিয়াৰ পিছত, গতিকে আৰু
জোলখিনি ডাঠ হ'লে ইয়াত মই নৰসিংহ দি নমাই থৈ দিম। ইতিমধ্যে মাংসৰ জোলখিনিও ক্ৰমান্বয়ে ডাঠ হৈ আহিছে, গতিকে ইয়াত মই নৰসিংহ পাত দি দিলোঁ আৰু এতিয়া নমাই থ'ব পৰা যাব। আৰু এনেকৈ মই প্ৰায় মাংসখিনি 1.5 ঘণ্টামান সিজাইছোঁ। মাংস নমাব পৰা হৈ গ'ল, গতিকে ঢাকন লগাই নমাই থৈ দিলোঁ। ছাগলী মাংস ইতিমধ্যে ৰেডি হৈ গৈছে। আজিৰ ভাত সাজত আছে টেঙা মৰা, কঁঠাল গুটি, বইল দাইল, সেয়া ভাত, জলকীয়া, পাপৰ আৰু ছাগলী মাংসৰ গ্ৰেভি।